নমস্কাৰ এই কক্ষালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ জ্যোতি বাইদেউ আশা কৰো তোমালোক ভালে আছা আজি আমি ভূগোল খণ্ডৰ আমাৰ পৰিবেশৰ দ্বিতীয়টি অংক পঢ়িব লাইছো ছাত্ৰ ছাত্ৰীসকল এইটো অংকত আমি জানিম পৰিবেশৰ উপাংশ কেইবিধ আৰু এই উপাংশৰ জৈৱিক উপাংশৰ বিষয়ে বিশদভাৱে আমি আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল আমি যদি পৰিবেশক দুটা ভাগত ভাগ কৰো গতিকে দুটা ভাগত আমি পাইছিলো প্ৰাকৃতিক পৰিবেশ আৰু মানৱসৃষ্ট পৰিবেশত এই প্ৰাকৃতিক পৰিবেশত আকৌ উপাংশ আমি দুটা পাও এটা হৈছে জৈৱিক উপাংশ এটা হৈছে অজৈৱিক উপাংশ ঠিক আছে জৈৱিক আৰু অজৈৱিক জৈৱিক উপাংশ আৰু অজৈৱিক উপাংশ আমাৰ জীৱমণ্ডলত আছে গতিকে জৈৱিক উপাংশ আৰু অজৈৱিক উপাংশ জীৱমণ্ডলৰ কোনকেটা মণ্ডলত আছে জল স্থল আৰু বায়ুমণ্ডলত আছে জীৱিত যিবিলাক উপাদানেৰে জড়িত হৈ আছে হেবিলাক হৈছে জৈৱিক আৰু অজীৱিত যিবিলাক উপাদান আছে হেবিলাক হৈছে অজৈৱিক উপাংশ ঠিক আছে গতিকে উপাংশ মানেনো কি হেতু চাও আহা প্ৰাকৃতিক পৰিবেশ স্বাভাৱিকভাৱে সৃষ্টি হোৱা এক অৱস্থা বা পৰিস্থিতি গতিকে প্ৰাকৃতিক পৰিবেশ বিলাক কি হয় স্বাভাৱিকভাৱে পৰিৱৰ্তন হয় এবিলাক কি হয় এটা পৰিস্থিতি হয় আৰু এই পৰিস্থিতিটোকে আমি কি কওঁ তাৰে উপাদান বিলাকে হৈছে উপাংশ যিবিলাক পৰিস্থিতি সৃষ্টি হৈছে সেই সৃষ্টি হোৱাৰ কাৰণ বিলাক উপাদান বিলাকে হৈছে উপাংশ ঠিক আছে এই আটাইবোৰ উপাদানে পৰস্পৰৰ লগত সম্পৰ্ক হৈ আছে গতিকে এবিলাকৰ এটা সম্পৰ্ক আছে গটেকেটাই এটাৰ লগত আনটো সম্পৰ্ক হৈ আছে ঠিক আছে আমি খিনি বুজি পালো গতিকে যদি এটা নহয় তেনহলে আন এটাও হ'ব নোৱাৰে গতিকে এটাৰ ওপৰত আনটো নিৰ্ভৰশীল হৈ আছে জৈৱিক উপাংশ আমি কৈছিলো যে জীৱমণ্ডলটোৰ জীৱিত বস্তুবিলাক এই পানী বায়ু মাটি জলস্থল আৰু বায়ুমণ্ডল এই মণ্ডলৰ যিবিলাক জীৱিত বস্তু আছে হেবিলাকে হৈছে জৈৱিক উপাংশ আৰু এই মণ্ডলকেটাই হৈছে কি এই মণ্ডলকেটাই হৈছে অজৈৱিক উপাংশ ঠিক আছে এটা অজৈৱিক উপাংশ বিলাক আমাৰ কি হয় গছ-গছনিৰ পৰা দেখা পাইছো আমি ইয়াতে বিভিন্ন ধৰণৰ চিত্ৰ দেখা পাইছো হয়নে গছ-গছনিৰ পৰা জন্তুৰ পৰা সৰু সৰু প্ৰাণীৰ পৰা একেবাৰে অনুজীৱ জীৱ ক্ষুদ্ৰ জীৱৰ বিষয়েও আমি ইয়াতে জীৱমণ্ডলটোত পাওঁ হয়নে এই জীৱমণ্ডলটোত যিমান কেটা জীৱিত বস্তু আছে ক্ষুদ্ৰ অনুজীৱৰ পৰা একেবাৰে প্ৰকাণ্ড গছ-গছনিলৈকে বা প্ৰকাণ্ড জন্তুলৈকে আমাৰ জীৱমণ্ডলত পৰে ঠিক আছে এইবিলাক জীৱিত হৈ থাকে কাৰণে ইহঁতক জৈৱিক উপাংশ বুলি আমি কওঁ পৰিবেশত থকা আটাইবোৰ পানী উদ্ভিদ ভেঁকুৰ বেক্টেৰিয়া আদি জৈৱিক উপাংশৰ ভিতৰত পৰে ঠিক আছে পৰিবেশত যিমানবোৰ প্ৰাণী আছে উদ্ভিদ আছে সেই সকলোবোৰ কি হয় জৈৱিক উপাংশৰ ভিতৰত ইয়াৰ ভিতৰত আমি কি কৈছিলো তিনিটা মণ্ডল আছিলে জল স্থল আৰু বায়ুমণ্ডল গতিকে জল স্থল বায়ুমণ্ডলত যিমান কেটা জীৱিত বস্তু আছে হেকেটা হৈছে জৈৱিক উপাংশৰ এটা অংশ ঠিক আছে জীৱমণ্ডলত ইয়াত থকা সকলো উদ্ভিদ আৰু পানী য'ত সাগৰ স্থল আৰু বায়ুৰ কিছু অংশ অন্তৰ্ভুক্ত হৈ আছে ঠিক আছে যিমান বিলাক উদ্ভিদ আৰু পানী আছে য'ত ক'ত আছে জলমণ্ডল স্থলমণ্ডল বায়ুমণ্ডল হেবিলাকত থকা সকলো বস্তুতে কি হৈছে জীৱমণ্ডলটো আগুৰি আছে গতিকে জীৱমণ্ডল সম্প্ৰসাৰণ হয় প্ৰায় 24 কিলোমিটাৰ গতিকে ভূপৃষ্ঠৰ পৰা যিমানখিনি ওপৰলৈ 24 কিলোমিটাৰ ওপৰলৈকে যিমানখিনি ঠাই আগুৰি আছে তাতে আমাৰ জীৱমণ্ডলটো আছে হ'ব এতিয়া আমি নাসাৰ পৰা আৰ্হিত এখন চিত্ৰ দেখাইছে ঠিক আছে এই চিত্ৰখনত কি আমি দেখিছো আমাৰ 29% মাটি আছে গতিকে 29% মাটি আছে 29% মাটি আমাক কি বুজাইছে যে আমাৰ পৃথিৱীখনৰ মাত্ৰ 29% মাটিহে আছে আৰু 71% পানী আমি দেখিবলৈ পাওঁ হ'ব ছাত্ৰ ছাত্ৰীসকল গতিকে আমাৰ পৃথিৱীত কি আছে ভূপৃষ্ঠ একেবাৰে কম আছে ভূপৃষ্ঠত থকা পানী বেছি আছে মাটি একেবাৰে কম আছে গতিকে জীৱমণ্ডলৰ এখন ছবি ইয়াতে ধুনীয়াকৈ দেখুওৱা হৈছে বিভিন্ন ধৰণৰ জন্তু গছ-গছনি পানীত থকা জন্তু দেখুওৱা হৈছে গতিকে জীৱমণ্ডলটো একেবাৰে আমি কি বুজি পালো ক্ষুদ্ৰ অনুজীৱৰ পৰা একেবাৰে ডাঙৰ প্ৰকাণ্ড জন্তু বা গছ-গছনিলৈকে জীৱমণ্ডলটো আগুৰি আছে গতিকে প্ৰকাণ্ড জন্তু উদ্ভিদ এই সকলোবিলাক কি হয় বেক্টেৰিয়া ক্ষুদ্ৰ অনুজীৱ আৰু অন্যান্য প্ৰাণীবিলাকো জীৱমণ্ডলৰ অংগ জলভাগ স্থলভাগ আৰু বায়ুমণ্ডলত থাকে সকলোবোৰ জীৱ থকা উপাদানবিলাকে জৈৱিক উপাংশ বুলি কওঁ গতিকে আমাৰ জীৱমণ্ডলত যিমান বিলাক বস্তু জীৱিত অৱস্থাত আছে হেবিলাকে হৈছে জৈৱিক উপাংশৰ উদাহৰণ গতিকে জৈৱিক উপাংশ বুলি ক'লে আমি কি বুজিম
পানীত থাকা মাটিত থাকা বায়ুত থাকা গতিকে সকলো জীৱই হৈছে জীৱিত বস্তুৱে হৈছে জৈৱিক উপাংশৰ অংশ ঠিক আছে এটা সুন্দৰ পৰিৱেশ গঢ়ি তুলিবলৈ হলে তাৰ উপাদানসমূহ যিমানে ক্ষুদ্ৰ বা বৃহৎ নহওক কিয় কোনোটোৱে অলাগতিয়াল নহয় গতিকে আমি এটা কথাই বুজিব লাগিব যিমানে বেয়া নহওক যিমানে ভাল নহওক যিমানে সৰু নহওক যিমানে ডাঙৰ নহওক পৃথিৱীত যিমান বিলাক জৈৱিক উপাংশ আছে সেই জৈৱিক উপাংশ সকলো জীৱই আমাৰ কাৰণে লাগতিয়াল হয় কোনো অলাগতিয়াল জীৱ নাই গতিকে এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল প্ৰথম কথা আৰু গোটেইকেইটা জীৱ জন্তু যিমান উদ্ভিদ আছে সকলো লাগতিয়াল হয় এইটো কথা মনত ৰাখিবা তোমালোকে জৈৱিক উপাংশৰ সকলো উপাদানে এটাৰ ওপৰত আনটো নিৰ্ভৰ কৰি থাকে গতিকে ইয়াৰে আমি যদি এটা উদাহৰণ চাওঁ ঠিক আছে যেনেকৈ তোমালোকে জানা যে তৃণভোজী মাংসভোজী সৰ্বভোজী ঠিক আছে তৃণভোজী যিবিলাক জন্তুৱে অকল উদ্ভিদ বা গছ-গছনি খায় সেইবিলাকক তৃণভোজী বোলে যেনে গৰু হৰিণ ছাগলী এইবিলাক তৃণভোজী প্ৰাণী হয়নে মাংসভোজী প্ৰাণী যিবিলাকে অকল মাংস খায় সেইবিলাক কি সিংহ বাঘ হয়নে অকল মাংসভোজী আৰু সৰ্বভোজী বুলি ক'লে আমি কি বুজিম যোনে উদ্ভিদো খাব যোনে প্ৰাণীও খাব জন্তুও খাব গতিকে কি হয় সেইবিলাক তাৰ ভিতৰত কোন পৰে আমি পৰো হয়নে আমি পৰো আমি সৰ্বভোজী হয় গতিকে সেউজীয়া উদ্ভিদ জীয়াই থাকিবলৈ সৌৰশক্তিৰ ওপৰত সূৰ্যৰ পোহৰ বা তাপৰ ওপৰত নিৰ্ভৰ কৰে কি বুজিলো আমি সেউজীয়া উদ্ভিদে কিহৰ ওপৰত নিৰ্ভৰ কৰে সূৰ্যৰ তাপ আৰু ৰশ্মিৰ ওপৰত নিৰ্ভৰ কৰে হয়নে পোহৰৰ ওপৰত নিৰ্ভৰ কৰে কাৰণ পোহৰ নহলে কি উদ্ভিদ ডাঙৰ হ'ব নোৱাৰে হয়নে গতিকে সেউজীয়া শাক-পাচলিবিলাকো বা সেউজীয়া উদ্ভিদবিলাকো সূৰ্যৰ ওপৰত নিৰ্ভৰ কৰে গতিকে তৃণভোজী প্ৰাণী আকৌ কি খায় সেই উদ্ভিদবোৰ খায় হয়নে যেনেকৈ গৰু ছাগলী হৰিণ এইবিলাকে এই তৃণভোজী প্ৰাণীবিলাকে সেউজীয়া উদ্ভিদবিলাক খায় আকৌ মাংসভোজী তৃণভোজীক খাদ্য গ্ৰহণ হিচাপে ব্যৱহাৰ কৰে গতিকে তৃণভোজীক কোনে খায় আকৌ মাংসভোজীবিলাকে খায় খাদ্যবস্তু কাৰ হয় মাংসভোজী তৃণভোজী হয় ঠিক আছে উদ্ভিদ তৃণভোজী আৰু মাংসভোজী প্ৰাণীৰ মৃত্যু হ'লে অনুজীৱই নিজৰ শৰীৰত পচাই মাটিৰ লগত মিহলি হ'বলৈ আৰম্ভ কৰে যেতিয়া উদ্ভিদ তৃণভোজী মৰি যায় বা মাংসভোজী মৰি যায় তেতিয়া কি হয় ইহঁতে মৰি পেলাই কি হয় মাটিৰ লগত পচি পেলাই মিহলি হৈ যায় তেতিয়া কি হয় আকৌ একেটা স্তৰলৈ আহি যায় হয়নে মাটিৰ লগত মিহলি পেলাই কিছুমান অনুজীৱই কি কৰে মাটিৰ লগত মিহলাই দিয়াৰ লগে লগে ই পচন ক্ৰিয়াত ইয়া মিহলি হৈ গুচি যায় গতিকে তাক কি বুলি কয় গতিকে ইয়াক পৰিস্থিতি তন্ত্ৰ বুলি কয় তাৰমানে ফাৰ্ষ্টতে আমি কি পালো এটা উৎপাদক পালো হয়নে ঘাঁহে কি ঘাঁহক কোনে খালে তৃণভোজী প্ৰাণী আকৌ কোনে খালে মাংসভোজী প্ৰাণী আকৌ কি হ'ল মৰি পেলাই পচি পেলাই আকৌ মাটিৰ লগতে মিহলি হৈ গ'ল গতিকে মাটিৰ পৰা আমি কি পাইছিলো আকৌ গৈ পেলাই কি হ'ল ঘূৰি ঘূৰি গৈ পেলাই ঘাঁহলৈ মাটিলৈ পৰিণত হয় ঠিক আছে মানুহ উদ্ভিদ আৰু প্ৰাণী উভয়কে গ্ৰহণ কৰে কাৰণে ইয়াক সৰ্বভোজী বুলি কোৱা হয় অলপ আগতে আমি আলোচনা কৰিছোৱে মানুহে প্ৰাণী আৰু উদ্ভিদ দুইটাকে খাই কাৰণে ইয়াক সৰ্বভোজী বুলি কয় গতিকে এতিয়া আমি পৰিস্থিতি তন্ত্ৰৰ এটা ধুনীয়া চিত্ৰ চাওঁ আহা এইটো আমি বুজিলে আমি পৰিস্থিতি তন্ত্ৰ মানে কি এইটো ভালদৰে আমি বুজি পাম ঠিক আছে প্ৰথমটো হৈছে উৎপাদক হয়নে উৎপাদকটো কি হয় ঘাঁহ হয়নে ইয়াক কোনে খাইছে প্ৰথম উপভোক্তা কোনে খালে তৃণভোজী প্ৰাণী হয়নে কোনে খালে ফৰিঙে খোৱাৰ পিছত আকৌ ফৰিঙক কোনে খালে ভেকুলীয়ে খালে হয়নে ভেকুলীক আকৌ কোনে খালে সাপে খালে হয়নে এইটো হৈছে ভেকুলী সাপ এইবোৰ দ্বিতীয় উপভোক্তা আকৌ সাপক কোনে খালে শগুন বা ঈগলে খালে হয়নে এই খোৱাৰ পিছত কি হ'ল ঈগলটো মৰি পেলাই পচি গ'ল মাটিৰ লগত মিহলি হৈ যায় গতিকে মিহলি হৈ যোৱাৰ লগে লগে তাক আমি কম বিয়োজক ঠিক আছে মাটিৰ লগত মিহলি আকৌ সেই একে মাটিলৈ পৰিণত হয় গতিকে আমি এইখিনি বস্তু বুজি পালো ধুনীয়াকে যে উৎপাদকৰ পৰা প্ৰথম উপভোক্তাৰ পৰা দ্বিতীয় উপভোক্তাৰ পৰা কি হ'ল আকৌ গৈ পেলাই বিয়োজক হৈ গ'ল ঠিক আছে পৰিস্থিতি তন্ত্ৰৰ কথাটো বুজি পালো আমি কোনো এটা নিৰ্দিষ্ট পৰিৱেশত থকা সকলো জীৱই ইয়াৰ লগত থকা কাৰোবাৰ সহায়তহে বাচি থাকে যিকোনো বস্তুৱে কোনোবা এটা বস্তুৰ ওপৰত নিৰ্ভৰশীল হয় ঠিক আছে যেনেকৈ সেউজীয়া ঘাঁহক উৎপাদক বুলি কোৱা হৈছে আকৌ তৃণভোজী প্ৰাণীক প্ৰথম উপভোক্তা বুলি কোৱা হৈছে আকৌ দ্বিতীয় উপভোক্তা কাক কোৱা হৈছে জানানে দ্বিতীয় উপভোক্তা কোৱা হৈছে মাংসভোজী প্ৰাণী মাংসভোজী প্ৰাণীবোৰক দ্বিতীয় উপভোক্তা বুলি কোৱা হয়
উৎপাদক আৰু গ্ৰাহকৰ মৃত্যু হলে কিছুমান অনুজীৱই পচন প্ৰক্ৰিয়াত সহায় কৰে তাক আমি কি বুলি কওঁ বিয়োজক বুলি কওঁ গতিকে পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্য বচাই ৰাখিবৰ কাৰণে আমাৰ কি হৈছে জীৱন প্ৰক্ৰিয়াটো বাছি থাকিবৰ কাৰণে আমাৰ পৰিস্থিতি তন্ত্ৰটো অতি দৰকাৰী আমি এটা বস্তুৱে আন এটা বস্তুৰ ওপৰত নিৰ্ভৰশীল হৈ আছো কাৰণে এতিয়াও পৰিস্থিতি তন্ত্ৰ বাছি আছে আৰু আমাৰ জীৱনৰ চক্ৰটো চলি থকাৰ সহায় হৈ আছে ঠিক আছে তাৰে যদি কোনোবা এটা বস্তু নাইকিয়া হৈ যায় ধৰা উৎপাদক নাইকিয়া হৈ যায় প্ৰথম উপভোক্তা নাইকিয়া হৈ যায় দ্বিতীয় উপভোক্তা নাইকিয়া হৈ যায় তেতিয়াও অসুবিধা হ'ব ঠিক আছে ধৰা একেবাৰে ঘাঁ নাইকিয়া হৈ গ'লে কি হ'ব তৃণভোজী প্ৰাণীবিলাকে কেনেকৈ থাকিব তৃণভোজী প্ৰাণীবিলাক নাথাকিলে কি হ'ব মাংসভোজী প্ৰাণীবিলাক কেনেকৈ থাকিব হয়নে আকৌ সেনেকৈ অসুবিধা বহুত হ'ব গতিকে গোটেইকেইটা বস্তুৱে আমাক লাগিব এইখিনি বস্তু একদম ভালদৰে ক্লিয়াৰ হৈ গ'লা তোমালোকে আশা কৰিছোঁ তোমালোকে অলপ হ'লেও বুজি পাইছা পৰিস্থিতি তন্ত্ৰৰ বিষয়ে গতিকে পৰিস্থিতি তন্ত্ৰটো আমি আৰু এবাৰ আলোচনা কৰি দিছোঁ এইটো হৈছে এটা জীৱ আন এটা জীৱৰ লগত গোটেই জীৱন চক্ৰটোতে নিৰ্ভৰ কৰি থাকে গতিকে এটা জীৱ যদি নাইকিয়া হৈ যায় আমাৰ পৰিৱেশৰ পৰা তেতিয়া আমাৰ পৰিস্থিতি তন্ত্ৰ ভাৰসাম্য নাইকিয়া হৈ পৰে আৰু আমাৰ জীৱন চক্ৰটো চলাত অসুবিধা হৈ পৰিব ঠিক আছে এইখিনি আমি বুজি পালো ছাত্ৰ ছাত্ৰীসকল এবাৰ দুটামান প্ৰশ্ন সুধি লওঁ প্ৰাকৃতিক পৰিৱেশ কি উপাংশৰে আছিলে জৈৱিক আৰু অজৈৱিক হ'ব জৈৱিক আৰু অজৈৱিক উপাংশৰে গঠিত ঠিক আছে জৈৱিকবিলাক কি আছিলে যিবিলাক জীয়াই থকা জলমণ্ডল স্থলমণ্ডল আৰু বায়ুমণ্ডলত থকা উপাংশ কেইবিধ হৈছে তাৰে উপাংশ কেইটাৰ পৰাই আমাৰ জৈৱিক আৰু অজৈৱিক হৈছে যিবিলাক জীৱিত আছে সেইবিলাক হৈছে জৈৱিক যিবিলাক অজীৱিত আছে উপাদান সেইবিলাক হৈছে অজৈৱিক উপাংশ দ্বিতীয় প্ৰশ্নটো হৈছে ঘাঁহ এবিধ কি হয় ঘাঁহ এবিধ উৎপাদক হয় ঠিক আছে ইয়াক আমাৰ প্ৰথম উপভোক্তাই খায় গতিকে ঘাঁহ এবিধ উৎপাদক হয় হ'ব 3 নম্বৰ প্ৰশ্নটো চাওঁ আহা পৰিস্থিতি তন্ত্ৰৰ কাৰণে আমাৰ জীৱন চক্ৰৰ ভাৰসাম্য বৰ্তি আছে একদম শুদ্ধ উত্তৰ কাৰণ পৰিস্থিতি তন্ত্ৰ নথকা হলে আমাৰ জীৱনৰ ভাৰসাম্য বৰ্তি নাথাকিলে হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আমি জৈৱিক উপাংশৰ বিষয়ে আলোচনা কৰিলো পৰিস্থিতি তন্ত্ৰৰ বিষয়ে আলোচনা কৰিলো পৰিস্থিতি তন্ত্ৰৰ বিষয়ে তোমালোকৰ পৰীক্ষাত আহিব পাৰে তোমালোকে ভালদৰে এই প্ৰশ্নটো ভালদৰে চাই লবা ঠিক আছে অহা ক্লাছত আকৌ লগ পাম ধন্যবাদ